নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 16 অক্টোবৰ। অৰুণোদয় আঁচনিৰ বাবে নতুনকৈ আবেদন কৰা সকলৰ বাবে ডাঙৰ খবৰ আহি পৰিছে। 10 তাৰিখে লাভ কৰিব ধন ৰাশি আপোনাৰ বেংক একাউণ্টত কৰক। এইকেইটা গুৰুত্বপূৰ্ণ কাম, অন্যথা আপোনাৰ একাউণ্টত অৰুণোদয় আঁচনিৰ 1250 টকা নাপাব। লগতে পিএম কিষাণৰ প্ৰতিজন হিতাধিকাৰীৰ বাবে ভাল খবৰ, 21 নম্বৰ কিস্তি টকা পুনৰ সোমাব আপোনাৰ একাউণ্টত 2000 টকা। লগতে লাখ লাখ মহিলাৰ একাউণ্টত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই 10,000 টকা প্ৰদান কৰিব। যদি আত্মসহায়ক মহিলাসকলৰ একাউণ্টত 10,000 টকা পোৱা নাই, ভাল খবৰ। ৰেচন কাৰ্ড থাকিলে জনতাই লাভ কৰিব প্ৰত্যেক মাহতে 1,000 টকা। চৰকাৰী কৰ নোপোৱা প্ৰতিজন হিতাধিকাৰী কৰিব লাগিব জিঅ' টেকিং। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। 10 তাৰিখে লাখ লাখ লোকৰ একাউণ্টত সোমাব চৰকাৰী ধন। কোনে লাভ কৰিব এই ধন ৰাশি? অৰুণোদয় আঁচনিৰ লাখ লাখ হিতাধিকাৰীৰ একাউণ্টত জমা হ'ব 1250 টকাকৈ। এই মাহৰ 7 তাৰিখত যদি আপোনাৰ একাউণ্টত 1250 টকা পোৱা নাই, আপোনাৰ বাবে ভাল খবৰ। অহা মাহত আপোনাৰ একাউণ্টত চৰকাৰে পোনে 1250 টকাকৈ প্ৰদান কৰিব। কিন্তু আপোনালোকৰ কৰিব লাগিব দুটামান গুৰুত্বপূৰ্ণ কাম। বৃদ্ধ পেঞ্চন আঁচনিৰ ধন সোমাব আপোনাৰ একাউণ্টত। বিধৱা পেঞ্চন আঁচনিৰ ধন জমা হ'ব আপোনাৰ একাউণ্টত। প্ৰতি মাহৰ 10 তাৰিখে হিতাধিকাৰীৰ একাউণ্টত ধন সমৰ্থন নিশ্চিত কৰিছে চৰকাৰে। এতিয়াৰ পৰা প্ৰতি মাহতে আপোনালোকৰ একাউণ্টত 10 তাৰিখত সোমাব 1250 টকা। যদি আপোনাৰ বেংক একাউণ্টৰ KYC আপডেট কৰা নাই, শীঘ্ৰে আপডেট কৰে KYC। বহু লোকে বেংক একাউণ্টৰ KYC আপডেট কৰা নাই বাবে আপোনালোকৰ একাউণ্টত 7 অক্টোবৰত 1250 টকা পোৱা নাই। যদি 7 অক্টোবৰত 1250 টকা পোৱা নাই, অতি শীঘ্ৰে বেংক একাউণ্টৰ KYC আপডেট কৰক। অন্যথা আপোনাৰ একাউণ্টত চৰকাৰৰ ফালৰ পৰা টকাটো প্ৰদান কৰিলেও আপুনি নাপাব। লগতে আধাৰ কাৰ্ডৰ সৈতে লিংক কৰক আপোনাৰ বেংক একাউণ্ট। যদি আপুনি আধাৰ কাৰ্ডৰ লগত বেংক একাউণ্টৰ লিংক কৰা নাই, অতি শীঘ্ৰে লিংক কৰাই ৰাখক। পান আধাৰ দুয়োটা নম্বৰৰ সৈতে লিংক কৰিব লাগিব বেংক একাউণ্ট। বেংক একাউণ্টত পান আধাৰ লিংক হোৱাৰ পিছত আপোনালৈ আহিব OTP। ইয়াৰ পিছতে আপুনি নিশ্চিত হ'ব বেংক একাউণ্টত ধন জমা হোৱাটো। হয় বন্ধু বান্ধৱীসকল, অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰীৰ বাবে ভাল খবৰ। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে, সকলো একাউণ্টত অৰুণোদয় আঁচনি 1250 টকাকৈ প্ৰদান কৰা হৈছে। যদি আপুনি KYC-টো আপডেট কৰা নাই, অতি শীঘ্ৰে KYC-টো আপডেট কৰক। KYC আপডেট কৰাৰ লগে লগে আপোনাৰ একাউণ্টত 1250 টকা পোনে সোমাই যাব। যদি এই মাহৰ 7 অক্টোবৰত আপোনাৰ একাউণ্টত 1250 টকা পোৱা নাই, আপুনি অহা মাহৰ 10 তাৰিখত লাভ কৰিব 1250 টকাকৈ। ইয়াৰ আগতে যদি আপোনালোকৰ একাউণ্টত কিবা সমস্যা আছে, অতি শীঘ্ৰে সমাধান কৰক। যদি আপোনালোকৰ একাউণ্টৰ কোনো ধৰণৰ সমস্যা নাই, তেনেক্ষেত্ৰত আপুনি ব্লকত যাওক, সম্পূৰ্ণকৈ সহায় কৰা হ'ব। কিহৰ বাবে আপোনাৰ একাউণ্টত 1250 টকাকৈ পোৱা নাই। আৰু আজিৰ ভিডিঅ'টো সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিব। তাৰপিছত অসমবাসীৰ ৰাজক জনাইছমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। ৰাজ্যৰ লাখ লাখ দৰিদ্ৰ পৰিয়ালৰ বাবে ডাঙৰ খবৰ আহি পৰিছে। প্ৰতিটো দৰিদ্ৰ পৰিয়ালে লাভ কৰিব অত্যাধুনিক চৰকাৰী ঘৰ। নতুনকৈ নিৰ্মাণ কৰা হ'ব 3 কোটি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ চৰকাৰী ঘৰ। কোনো দৰিদ্ৰ পৰিয়ালে ঘৰ নোপোৱাকৈ নাথাকিব। নতুন ঘৰতে থাকিব কেইবাটাও সুবিধা। সংলগ্ন থাকিব শৌচাগাৰ আৰু বিদ্যুৎ সেৱা। ঘৰৰ লগতে দৰিদ্ৰ পৰিয়ালক দিয়া হ'ব LPG গেছ সংযোগ। কিদৰে কৰিব আপুনি আবেদন? যদি আপুনি এতিয়ালৈকে চৰকাৰী ঘৰৰ বাবে জিঅ' টেকিং কৰা নাই, অতি শীঘ্ৰে জিঅ' টেকিং কৰক। 18 অক্টোবৰ হৈছে শেষ সময়সীমা। ইয়াৰ বাবে লাগিব আপোনাক আধাৰ কাৰ্ড, পান কাৰ্ড, লগতে ৰেচন কাৰ্ড। ৰেচন কাৰ্ডত থাকিব লাগিব আপোনাৰ নাম, বেংক একাউণ্টৰ সৈতে লিংক থাকিব লাগিব আধাৰ নম্বৰ। প্ৰথমখন কেবিনেটত গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছে মোদী চৰকাৰে। আজি সাজু কৰক আপোনাৰ যাৱতীয় নথি পত্ৰ। হয় বন্ধু বান্ধৱীসকল, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সকলোকে নতুনকৈ চৰকাৰী ঘৰ আবেদন কৰিবলৈ আহ্বান জনাইছে। যদি আপুনি এতিয়ালৈকে চৰকাৰী ঘৰৰ বাবে জিঅ' টেকিং কৰা নাই, অতি শীঘ্ৰে কৰাই ৰাখক। মাজত মাত্ৰ এটা দিন বাকী আছে, 18 অক্টোবৰৰ ভিতৰতে কৰিব লাগিব। অন্যথা পিছত আপুনি চৰকাৰী ঘৰৰ সুবিধা নাপাব। লগতে আজিৰ ভিডিঅ'টো সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে চৰকাৰী ঘৰৰ সুবিধা ল'ব পাৰে। যদি আপুনি ভাবিছে নতুনকৈ ঘৰত বহি মোবাইল ফোনৰ জৰিয়তে কৰিব, নিশ্চয় আপুনি মোবাইল ফোনৰ জৰিয়তেও কৰিব পাৰিব। তাৰপিছত অসমবাসী ৰাজক জনাইছমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। দেশৰ কোটি কোটি জনতালৈ ভাল খবৰ আহি পৰিছে। কোটি কোটি পিএম কিষাণৰ হিতাধিকাৰীলৈ ডাঙৰ খবৰ। কৃষকৰ একাউণ্টত পোনে সোমাব 21 নম্বৰ কিস্তিৰ ধন ৰাশি। 4 ৰাজ্যৰ কৃষকে ইতিমধ্যে লাভ কৰিছে পিএম কিষাণৰ ধন। ইতিমধ্যে প্ৰকাশ পালে আঁচনিৰ হিতাধিকাৰীৰ তালিকা। DBTৰ জৰিয়তে কৃষকৰ একাউণ্টত সোমাব চৰকাৰৰ ধন ৰাশি। কেনেকৈ গঢ়টো আপডেট কৰিব ই
KYC অনলাইনতে নিজৰ মোবাইলৰ জৰিয়তে আপুনি কৰিব পাৰিব আপডেট KYC প্ৰথমতে লগইন কৰিব লাগিব অফিচিয়েল ৱেবছাইট pmkisan.gov.in লগে লগে হোম পেজত দেখা পাব KYC অপচন অপচনত আপুনি ক্লিক কৰি অন্তৰ্ভুক্ত কৰক আধাৰ নম্বৰ আৰু কেপচা কোড আৰু আধাৰৰ সৈতে লিংক থকা মোবাইল নম্বৰটো অন্তৰ্ভুক্ত কৰিব লাগিব আপোনাৰ মোবাইলে যাব OTP অন্তৰ্ভুক্ত কৰি KYC আপডেট কৰিব পাৰিব আপুনি অনলাইনত আপুনি কৰিব পাৰিব KYC CSC চেণ্টাৰ লৈ গৈ আপুনি কৰিব পাৰিব KYC আপডেট দেশৰ কোটি কোটি কৃষকৰ বাবে এটা ভাল খবৰ অতি শীঘ্ৰে কোটি কোটি কৃষকৰ একাউণ্টত PM কিষাণে 21 নম্বৰ কিস্তি টকা প্ৰদান কৰিব ইয়াৰ আগতে KYC লেণ্ড শেয়াৰিং যদি আপুনি আধাৰ কাৰ্ডৰ লগত বেংক একাউণ্ট লিংক কৰা নাই এই তিনিটা কাম কৰাই ৰাখক অন্যথা আপুনি একাউণ্টত টকা নাপাব কিমান তাৰিখত চৰকাৰৰ ফালৰ পৰা PM কিষাণে 21 নম্বৰ কিস্তি টকা ৰিলিজ কৰা হ'ব এতিয়ালৈকে ডেটটো ফাইনেল হোৱা নাই যেতিয়া ডেটটো ফাইনেল হ'ব নিশ্চয় জনাই দিয়া হ'ব এইটো চেনেলৰ জৰিয়তে তাৰ বাবে সকলোৱে আজিৰ ভিডিঅ'টো বেছিকৈ শ্বেয়াৰ কৰি দিব তাৰ পিছত অসমবাসী ৰাজুক জনসমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ জুবিনৰ মৃত্যুৰ কাৰণৰ বাবে আশীৰ্বাদ হ'ব নোৱাৰে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সংবাদমেল পাতি কেইবাটাও বৃহৎ মন্তব্য কৰিছে 2026 নিৰ্বাচনৰ পূৰ্বে অসম অশান্ত কৰাৰ চেষ্টা একাংশৰ জুবিনৰ ঘটনাক লৈ মানুহ যিমান তললৈ যাব পাৰে সিমান তললৈ গৈছে আৰক্ষী ভূমিকাৰ পৰা আদালতৰ ভূমিকালৈকে সকলোতে ৰাজনীতি চলিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে জুবিনক লৈ ৰাজনীতি চলিছে বাক্সাৰ ঘটনা তাৰে এটা অংশ আৰু এয়া সাধাৰণ মানুহে বুজি নাপায় জুবিনৰ আবেগক ৰাজনীতিক লৈ ৰূপান্তৰ কৰিব নালাগে একাংশৰ প্ৰচেষ্টা এয়া নিৰ্বাচনলৈ ইছ্যু কৰিব লাগে হয় বন্ধু-বান্ধৱীসকল এনেকুৱাকৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও বৃহৎ অভিযোগ উত্থাপিত কৰিছে বাক্সাৰ ঘটনা মানুহৰ বুকুত লুকাই থকা জুবিনৰ প্ৰতি মৰমৰ প্ৰতিফলন কিন্তু এয়া একাংশৰ বাবে ৰাজনৈতিক মুনাফা আৰু এই সময়ত জুবিনক সমালোচনা কৰা লোকে জুবিনৰ ফেন হৈ পৰিছে আৰু একাংশই ভাবি আছে অসমত নেপাল সদৃশ্য পৰিৱেশ সৃষ্টি কৰা আৰু এই পৰিৱেশ সৃষ্টি কৰাৰ বাবে উঠি পৰি লাগিছে এই মহলে এটা মহলে উঠি পৰি লাগিছে বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বাক্সাৰ ঘটনাক লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিক্ৰিয়া তাৰ পিছত অসমবাসী ৰাজুক জনসমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ 17 অক্টোবৰত অসমলৈ আহিব ৰাহুল গান্ধী জুবিন গাৰ্গৰ সমাধিত শ্ৰদ্ধাঞ্জলি কাৰ্যসূচী ৰাহুল গান্ধীত গৰিমা গাৰ্গক সাক্ষাৎ কৰিব কংগ্ৰেছৰ নেতা ৰাহুল গান্ধীয়ে আনুষ্ঠানিকভাৱে জনালে কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ ৰাহুল গান্ধীৰ ভ্ৰমণে জুবিনৰ ন্যায় আৰু অধিক সবল কৰিব বুলি ঘোষণা কৰিছে 17 অক্টোবৰত অসমলৈ আহিব ৰাহুল গান্ধীয়ে তাৰ পিছত অসমবাসী ৰাজুক জনসমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ 2026 বিধানসভা নিৰ্বাচনৰ ভোট গ্ৰহণ এপ্ৰিলত হোৱাৰ ইংগিত দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 26 ভোট গ্ৰহণ হ'ব এপ্ৰিল মাহতে নিৰ্বাচন চমু চাপি অহাৰ বাবে এনে ঘটনা সংঘটিত হৈছে বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকী জুবিন গাৰ্গৰ মৃত্যুৰ ৰাজনীতিলৈ লৈ গ'ল একাংশই 2026 বিধানসভা নিৰ্বাচনৰ ভোট গ্ৰহণ এপ্ৰিলত ইংগিত দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তাৰ পিছত অসমবাসী ৰাজুক জনসমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ বাক্সাত কৰ্তন কৰা হল ইণ্টাৰনেট সেৱা ভয়ংকৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি সিদ্ধান্ত অসম চৰকাৰৰ BNSSৰ 163 ধাৰাৰ অধীনত জাৰি কৰা হৈছে কেৱল এয়াই নহয় মুছলপুৰ নিকাচি বাক্সাত সন্ধ্যা আইন ঘোষণা কৰা হৈছে কাৰাগাৰৰ 500 মিটাৰ এলেকাৰ ভিতৰত সমাবেত হ'ব নোৱাৰিব আৰু ইয়াক লৈ বাধা প্ৰদান কৰিছে বাক্সা জিলা কাৰাগাৰত অগ্নিগৰ্ভ পৰিস্থিতিৰ সৃষ্টি হৈছে হাজাৰ হাজাৰ লোকে ঘেৰাও কৰিছে কাৰাগাৰখন আৰু কেৱল এয়াই নহয় কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ধাৰাসাৰ শিলাবৰ্ষণ অব্যাহত ৰাখিছে উত্তেজিত লোকসকলে আৰক্ষী সংবাদ মাধ্যমৰ জৰিয়তে বাহনত অগ্নিসংযোগ আক্ৰমণ কৰাৰ কেইবাটাও গুৰুতৰ অভিযোগ উত্থাপিত হৈছে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে শূন্যলৈ গুলীচালনা কৰিছে আৰক্ষীৰ গুলীচালনাক কিৰেপ কৰা নাই প্ৰতিবাদকাৰীয়ে কাৰাগাৰৰ ভিতৰত আশ্ৰয় গ্ৰহণ কৰিছে আৰক্ষী আৰু সাংবাদিকে বৰ্তমানলৈ আহত আৰক্ষী আৰু সাংবাদিকসহ আহত একাধিক 15 জনৰ অধিক লোক আটক আৰক্ষীৰ জালত কাৰাগাৰৰ ভিতৰত আশ্ৰয় গ্ৰহণ কৰিছে আৰক্ষী আৰু সাংবাদিকসকল হয় বন্ধু-বান্ধৱীসকল এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে বাক্সাত এনেকুৱাকৈ ভয়ংকৰ ঘটনা সংঘটিত হৈছে তাৰ পিছত অসমবাসী ৰাজুক জনসমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ বাক্সাৰ হিংসাত্মক পৰিস্থিতিক লৈ ইন্ধন যোগাইছিল নেকি ASP গীতাৰ্থ দেৱ শৰ্মাই হয় বন্ধু-বান্ধৱীসকল এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে শান্তিপূৰ্ণতা প্ৰতিবাদকাৰীৰ ওপৰত জুপিয়াই পৰিছিল আৰক্ষী বিষয়াগৰাকী ৰাজপথৰ প্ৰতিবাদকাৰীৰ ওপৰত লাঠিচাৰ্জ কৰিছিল গীতাৰ্থ দেৱ শৰ্মাই
কেমেৰাটো বন্দী হৈছে গীতাৰ্থ দেৱশৰ্মাই লাঠিচাৰ্জ কৰাৰ ভিডিঅ'। হিংসাত্মক পৰিস্থিতিৰ বাবে দল সংগঠনে জগৰীয়া কৰিছে আৰক্ষী বিষয়াজনক। শীঘ্ৰে চাকৰিৰ পৰা বৰখাস্ত কৰিব লাগে গীতাৰ্থ দেৱশৰ্মাক। উত্তেজিত মানুহক লাঠিচাৰ্জ কৰি অধিক উত্তেজিত কৰিছিল গীতাৰ্থ দেৱশৰ্মাই। এএছপি গীতাৰ্থ দেৱশৰ্মাক বৰখাস্ত কৰাৰ দাবী কৰিছে দল সংগঠনে। গৃহ বিভাগৰ চৰম ব্যৰ্থতাৰ বাবে বাক্সাত বিস্ফোৰক পৰিস্থিতি হোৱাৰ অভিযোগ উত্থাপিত হৈছে। বাক্সাৰ হিংসাত্মক পৰিস্থিতিক ইন্ধন যোগাইছিল নেকি এএছপি গীতাৰ্থ দেৱশৰ্মাই? ইয়াক লৈ জনতাই কেইবাটাও বৃহৎ প্ৰশ্ন উত্থাপিত কৰিছে। তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, মুছলমানৰ সভাত নিষিদ্ধ কৰা হৈছে লাউড স্পীকাৰ। অসমত নিষিদ্ধ ঘোষণা কৰা হৈছে বৰ্ষী ৰাষ্ট্ৰৰ ইছলামিক বক্তা। প্ৰতিটো মহল্লা বা মছজিদত পাতিব নোৱাৰিব কোনো ধৰ্মীয় সভা। মাদ্ৰাছাৰ ছাত্ৰৰ জৰিয়তে উঠাব নোৱাৰিব চান্দা। কেইবাটাও নিষেধা জাৰি কৰিলে উলেমা ঐক্যমঞ্চ অসমে। মুছলমানৰ সভাত নিষিদ্ধ কৰা হৈছে লাউড স্পীকাৰ। তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, বাক্সাৰ হিংসাত্মক পৰিস্থিতিৰ আঁৰত আছে নেকি তৃতীয় শক্তি? তৃতীয় পক্ষ জড়িত থকাৰ তথ্য পাইছে আৰক্ষীয়ে। বুধবাৰৰ ঘটনাক লৈ তাৎপৰ্যপূৰ্ণ মন্তব্য ডিজিপি হৰমিত সিং। বাক্সাৰ ঘটনাৰ সন্দৰ্ভত ইতিমধ্যে আটক কৰা হৈছে কেইবাজনক। আৰক্ষীৰ ৩৫জন লোক, কম বেছি পৰিমাণে আহত। দুজনৰ গাত ৰাবাৰ বুলেট লাগিছে আৰু হৰমিত সিঙে মন্তব্য কৰিছে। আৰু নিশাই বাক্সা জিলা কাৰাগাৰৰ পৰিদৰ্শন কৰিলে ডিজিপিয়ে। আৰু প্ৰায় এঘণ্টা বৈঠকত বহিল ডিজিপি আৰু আইজিপি প্ৰমুখ আৰক্ষীৰ শীৰ্ষ বিষয়া। সকলো শান্তি শৃংখলা বজাই ৰাখিবলৈ সকলোকে আহ্বান জনাইছে। বাক্সাৰ হিংসাত্মক পৰিস্থিতিৰ আঁৰত আছে তৃতীয় শক্তি বুলি এতিয়া ডাঙৰ খবৰ আহি পৰিছে। তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, ৰাজ্যৰ আইন শৃংখলা পৰিস্থিতিলৈ চাই আৰক্ষীৰ ছুটী বাতিল কৰা হৈছে। পূৰ্বে অনুমোদিত ছুটী বাতিল অসম আৰক্ষীৰ। কেজুৱেল লিভ আৰু ষ্টেচন লিভ বাতিলৰ নিৰ্দেশ জাৰি কৰা হৈছে। ডিজিপিৰ নিৰ্দেশক্ৰমে জাৰি কৰা হৈছে নিৰ্দেশনা তাৎক্ষণিকভাৱে বলবৎ। জুবেনৰ মৃত্যুক লৈ ৰাজ্যজুৰি সাব্যস্ত হৈ আছে প্ৰতিবাদ। আৰু বাক্সা কাৰাগাৰৰ সন্মুখত বুধবাৰে হৈছিল ভয়ংকৰ পৰিস্থিতি। ৰাজ্যৰ আইন শৃংখলা পৰিস্থিতিলৈ চাই আৰক্ষীৰ ছুটী বাতিল কৰা হৈছে। তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, জুবেন গাৰ্গৰ মৃত্যুক লৈ ছিংগাপুৰত এজাহাৰ দাখিল কৰা হৈছে। ছিংগাপুৰৰ 11 প্ৰৱাসী অসমীয়াৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হৈছে। 11 প্ৰৱাসী অসমীয়া জুবেন গাৰ্গৰ সৈতে উপস্থিত আছিল ইয়ত পাৰ্টিত। অসম তৃণমূল কংগ্ৰেছৰ নেতা দুলু আহমেদে দাখিল কৰিলে এজাহাৰ। ছিংগাপুৰৰ মেৰিনা বে NPC আৰক্ষী থানাত দাখিল কৰা হৈছে এজাহাৰ। ইতিমধ্যে এজাহাৰ পঞ্জীয়ন কৰিছে ছিংগাপুৰ আৰক্ষীয়ে। অসমৰ সমান্তৰালকৈ ছিংগাপুৰতো তদন্ত চলোৱাৰ বাবে এজাহাৰ দাখিল কৰা হৈছে। জুবেন গাৰ্গৰ মৃত্যুক লৈ ছিংগাপুৰত এজাহাৰ হয়। বন্ধু বান্ধৱীসকল, এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে। আজিৰ ভিডিঅ'টো সকলোৱে বেছি বেছিকৈ শ্বেয়াৰ কৰি দিব বন্ধু বান্ধৱীসকল। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। So thank you for watching full video.